মৰিয়নি লাহিং চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। অসমৰ বাগিচাসমূহত শ্ৰমিকসকলে ৰ'দ বৰষুণ নেওচি হাড়ক মাটি কৰি তেজক পানী কৰি শ্ৰম কৰিও প্ৰাপ্য সুবিধাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে। চিকিৎসালয়সমূহতো নাই পৰ্যাপ্ত সুবিধা, কোম্পানীক মাত্ৰ কাম লাগে। কোম্পানীসমূহৰ অকৰ্মণ্যতাৰ ফলত বহু শ্ৰমিকৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। বুধবাৰে তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে মৰিয়নি লাহিং চাহ বাগিচাত। মঙলবাৰে এগৰাকী শ্ৰমিক কৰ্মৰত অৱস্থাত বাগিচাৰ ভিতৰতে অসুস্থ হৈ পৰে। বাগিচাখনত নাই এম্বুলেন্স ব্যৱস্থা। প্ৰায় 2 কিলোমিটাৰ দূৰৰ কাকজান চাহ বাগিচাৰ পৰা পলমকৈ এম্বুলেন্স অহাৰ বাবে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু এই সন্দৰ্ভত বুধবাৰে লাহিং আটছা প্ৰাথমিক কমিটিয়ে জ্যেষ্ঠ পৰিচালকক এম্বুলেন্স সুবিধাৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে। পৰিচালকজনৰ দম্ভালি মৰা ব্যৱহাৰৰ বাবে আটছা আৰু শ্ৰমিকৰ সৈতে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ। অতি সোনকালে বাগিচাত এম্বুলেন্স দিয়াৰ ব্যৱস্থা নকৰিলে বাগিচা বন্ধ কৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ কথা সকীয়াই দিয়ে আটছাৰ বিষয়ববীয়াসকলে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি মানে কি হ'ল, যোৱাকালি আমাৰ সীতা মাঝি মাইকী মানে এজনীৰ আমাৰ কি লাহিং চাহ বাগিচাৰ কাম কৰা অৱস্থাত আমাৰ বাগানতে অসুস্থ হৈ পৰি যায়। এই মাইকী মানুহজন নিবৰ কাৰণে এম্বুলেন্স আমাৰ নিজৰ ক'বলৈ গ'লে লাহিং চাহ বাগিচা এম্বুলেন্স তেনেকৈ আমাৰ এম্বুলেন্স নাই। কাকজান চাহ বাগিচাৰ পৰা এম্বুলেন্স আহিবৰ কাৰণে আমাৰ 1 ঘণ্টা পাৰ হৈ গ'ল। এম্বুলেন্স অহাত অকণ দেৰি হৈছে। তো দেৰি হোৱাৰ কাৰণে আমাৰ আগতো তেনেকুৱা মানুহ 3জন বাগানটো ঢুকাইছে এম্বুলেন্স অহা দেৰি কাৰণে। কাকজান চাহ বাগিচাৰ পৰা আহিবৰ কাৰণে বহুত দেৰি হৈছে। আমাৰ বহুত আগতো 3জন মানুহ ঢুকাই গৈছে। আমি আগতো আটছা ফালৰ পৰা কিমানবাৰ মেম'ৰাণ্ডাম দিলোঁ, কিমানবাৰ ধৰ্ণা দিলোঁ। আজি তাৰিখত ইমান দিন হোৱাৰ পাছতো আজি চাহ বাগিচা মেনেজমেণ্টে আজি তাৰিখো আৰু কোম্পানীয়ে আজি তাৰিখো কৰি নিদিলে। তো বহুত দুৰ্ভাগ্যৰ কথা যে আমাৰ এই সকলো ৰাইজে মিলি ইমানবাৰ কোৱা স্বত্বেও আজি তাৰিখত এম্বুলেন্স দেখা পোৱা নগ'ল। তো সমূহ ৰাইজে আজি মিলি আমি যে মানে এই এম্বুলেন্স অতি সোনকালে নিদিলে মানে আটছা ফালৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী ল'ম বুলি আমি সকলোৱে মানে হেৰি কৰিছোঁ। মেনেজাৰে কৈছে, মই অলৰেডি আগতো মেনেজাৰে কৈছে মই এসপ্তাহৰ ভিতৰত কৰি দিম বুলি কৈছে। কিমান মেনেজাৰ গ'ল। আজি যোনজন মেনেজাৰ ছিনিয়ৰ মেনেজাৰ আহিছে, এই ছিনিয়ৰ মেনেজাৰো কৈছে মই কৰি দিম। তো আমাক সোমবাৰলৈকে সোমবাৰলৈ সময় এটা দিছে। এই সোমবাৰলৈকে আমি কিবা এটা ব্যৱস্থা কৰিম বুলি কথা দিছে। কাকজান চাহ আমাৰ লাহিং বাগান পৰে, লাহিং বাগান পৰে আৰু কাকজান ছিনিয়ৰ মেনেজাৰ কাকজান বাগান আহিছিলে।